নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ ইউটিউব চেনেলত। আপোনালোকৰ কাৰণে অতিকৈ ভাল খবৰ, কাৰণ আসাম ষ্টেট অপেন স্কুলৰ এইচএছ লেভেলৰ যিটো বি ব্লক আছিল তাৰ ৰিজাল্ট আজি ঘোষণা কৰা হৈছে। ইয়াত এখন নটিফিকেশ্যন আহিছে আৰু আজি মই আপোনাক কম যে কেনেকৈ আপোনালোকে আপোনাৰ ৰিজাল্টখন চেক কৰিব। ইয়াত চাব, ইট ইজ notified for information of all concerned that the result of the HS level examination B block 2018 is declared today। আৰু ইয়াৰ ডেটটো চাব পাৰে আজি 9 এপ্ৰিল। এতিয়া কথাটো হ'ল আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব। ৰিজাল্ট চেক কৰিবলৈ হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইট www.ahsec.nic.in আপোনালোকে লগইন হ'ব লাগিব। তেতিয়া আপুনি অফিচিয়েল ৱেবছাইটত পাব। তাতে পোৱাৰ পিছত আপোনালোকে কি কৰিব, এই তলত চাব ষ্টেট অপেন স্কুল, তাতে আপোনালোকে এবাৰ ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব এইচএছ লেভেল এক্সামিনেশ্যন ৰিজাল্ট 2018 বি ব্লক, তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত এটা PDF ফাইল ডাউনলোড হ'ব। PDF ফাইল ডাউনলোড হোৱাৰ পিছত আপোনালোকে চাব ইয়াত এনেকৈ আহি পাব। তাৰপিছত আপোনালোকে অলপ তলত আহিব, ইয়াত চাব 8,902 জনে এক্সামিনেশ্যন দিছে, তাৰ পৰা 5,103 জন পাছ হৈছে। পাৰ্চেণ্টেজ হৈছে পাছৰ 57.32। ইয়াত চাব আৰু তলত যাব আপুনি। তলত যোৱাৰ পিছত যদি আপুনি ৰিচেকিং কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত ফৰ্মো দিয়া হৈছে, আপোনালোকে চাব পাৰে ইয়াতে। তাৰপিছত আৰু তলত যাব, ইয়াতে চাব, ইয়াতে আপোনালোকে আপোনালোকৰ যিটো ষ্টাডি চেণ্টাৰৰ কোডসমূহ ছাইডত দিয়া আছে আৰু ষ্টাডি চেণ্টাৰৰ নামসমূহ ছাইডত দিয়া আছে। তেনেকৈ আপুনি অলপ তলত যাব। এতিয়া তলত গ'লে চাব ইয়াৰ পৰা আপোনালোকৰ যিটো ৰিজাল্ট আৰম্ভ হ'ব। প্ৰথমতে আছে মধ্য বাজালী জুনিয়ৰ কলেজ, তেনেকৈ 2 নম্বৰত আছে নৱশক্তি জুনিয়ৰ কলেজ। তেনেকৈ আপোনালোকৰ যিটো ষ্টাডি চেণ্টাৰৰ কলেজ হয় সেইটো ইয়াৰ পৰা বাছনি কৰি আপোনালোকৰ ৰোল নম্বৰ চাব পাৰে। আশা কৰিছোঁ ভিডিঅ'টি পাই ভাল পাইছে। ধন্যবাদ, আৰু ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। জয় আই অসম।